दोस्तों नमस्ते एंड वेलकम बैक टू माय भिडिओ सो কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে চাগে মোৰো বৰ্তমান ভালে সো আজিৰ ভিডিওটো মই স্টাৰ্ট কৰিছো মোৰ লগৰজনী ৰূপাৰ ঘৰৰ পৰা মানে মই আজি আহিছিলো ৰূপাহতৰ মই কালি আহিছিলো ৰূপাহতৰ ঘৰত সো থাকি গৈছিলো সো কালি ভিডিও কৰিব নোৱাৰিলো আজি ৰাতিপুৱাৰ পৰা মই ভিডিওটো স্টাৰ্ট কৰিলো আৰু এইফালে চাওক ইভানা আৰু ৰূপা ডাৰ্লিং ইহঁতে মানে মোক ইহঁতৰ গাঁওখন ফুৰাই আছে মই ফাৰ্স্ট টাইম আহিছো ইফালে আগত অহা নাছিল আমাৰ ঘৰৰ পৰা ইমান দূৰো নহয় বাৰু ওচৰতে হলে ইমান আহা নহয় আৰু ইহঁতে অৰুণাচলতে থাকে তো এতিয়া ইহঁতে আহিছিলে আৰু মোক মাতিছিলে সো মই আহিছো এয়া হল আমাৰ ৰূপা ডাৰ্লিং আৰু এতিয়া ইহঁতে মোক লৈ আহিছে বোলে ৰূপাৰ বাৰ ঘৰ সো এয়া হল আমাৰ ৰূপাৰ বা আৰু এয়া আমাৰ ৰূপা আৰু এইজনী আমাৰ ইভানা ডাৰ্লিং সো ইহঁতৰ লগত একদম মই ফুৰি আছো আৰু সো ফাইনেলি আহি পালো আৰু মই ইফালে বস্তু একটা দেখি পালো মই খুদিছো মানে আমাৰ ৰূপা ডাৰ্লিং আৰু ইভানা ডাৰ্লিং ইহঁতে হৈছে মানে কাৰ্বি মানুহ সো মই ভাবিছো একটু মানে জি আছে খৰাই নিচিনা হেইটো ভাবিছো মই কাৰ্বি কিন্তু নহয় হেইটো নিচি নে কি কয় নাজানো আমাৰ ইফালে দফলা বুলি কয় সো হিহঁতৰ বোলে এইটো সো নাজানো কি কিন্তু মোক ভাল লাগিছে কাৰণে একদম মই লৈ লৈছো আৰু ফুল চুল ভৰাই আছিলে আৰু মই ইফালে একদম হিহঁতক দেখাই আছিলো ফ্ৰেশন মানে ভাল লাগি গৈছে আৰু চাই আৰু ইফালে চাওকচোন ইমান ডাঙৰ দাখন একদম এইফালে এই খৰাইটোত ফুল দি ৰাখিছে আৰু দেখিবলৈ ইমান কিউট চাই আছিলে সো মই লৈ লৈছো আৰু ভাল লাগি আছিলে লৈ সো এয়া চাওক দা এইখন দা চাগে ইহঁতৰ কাৰ্বি মানুহৰে হয় নে গম নাপাওঁ আৰু আমাৰ নেপালী বিলাকৰ থাকে খুকুৰি আৰু ইহঁতৰ কি কয় নাজানো কিন্তু দাখন বহুতে ভাৰী আছিলে সো ফাইনেলি এয়া চাওক আমাৰ ইছা ডাৰ্লিঙো আহি পালে ইছাক ল'বলৈ আমি গৈছিলো কিন্তু ভিডিও কৰিব নোৱাৰিলো এয়া ইছা আহি পালে আৰু ইছা মই ইভানা ৰূপা আমি গৈ আছো ফুৰিবলৈ ক'ত ইহঁতৰ বাহঁতৰ ঘৰত এয়া চাওক আমাৰ আজি সৰু সুৰা পিকনিকে আৰু গৰমো আজি বহুত দি আছিলে যিহেতু সেইকাৰণে আমি পেপচি চেপচি লৈ গৈছিলো খাবলৈ আৰু ৰূপাৰ আৰু এজনী বা আছে মানে পথাৰৰ মাজত একেবাৰে মাজত ঘৰখন আছে ইহঁতে মানে খেতি কৰে তাত সো সেইকাৰণে ঘৰ তাত মানে এয়া চাওক এইটো হৈছে ৰূপাৰ বাৰ ঘৰ মানে ইয়াত ইহঁতে খেতি কৰে যিহেতু সো সেইকাৰণে পথাৰৰ মাজতে বহিছে সো আমি আহি গলো এতিয়া ৰূপাহঁতৰ বেলেগজনী বাৰ ঘৰত একদম পথাৰৰ মাজত ঘৰ আৰু ইয়াত আহি ইমানেই ভাল লাগিছে মানে ইমানেই ভাল লাগিছে ইমান ঘৰ চৰ একো নাই একো হাল্লা হুলস্থুল একো নাই পথাৰৰ মাজত ঘৰ আৰু যিহে একদম ঠাণ্ডা ঠাণ্ডা বতাহ বহুতে ভাল লাগি আছিলে এইফালে আমি একদম তিনিজনী আহি বিন্দাছকে বহিছিলে ইমান মজা বতাহ দি আছিলে আহি কিনে ইমান শান্তি লাগি আছিলে ইয়াৰ পৰিৱেশটোৱে ইমান শান্তি মানে যিমান টেনচনৰ মাজত থাকিলেও এই পৰিৱেশটোত আহিলে মানে বহুতে মনটো শান্তি একো হাল্লা গোলা গাড়ী চাড়ী একো আৱাজ নাই ইমান শান্ত পৰিৱেশ মানে ইফালে একদম ঠাণ্ডা ঠাণ্ডা বতাহ গৰম দিনত বহুত ভাল লাগি আছিলে সো অলপ টাইম বহাৰ পিছত ইহঁতৰ বোলে ৰঙালাও আছে সো ৰূপাই মানে মোক ৰঙালাওৰ আগটো দিছে শাক এই শাকখন খাই বহুত ভাল লাগে সো এয়া হ'ল ৰূপাৰ বেলেগজনী বা আৰু এইফালে মই লৈ আছো ৰঙালাও আগ সো ফাইনেলি ইফালে পৰা আহি এয়া মই ঘৰ যাবলৈ ৰেডি সো এয়া আমাৰ ইভানা আৰু আমি ৰখি আছো ৰূপাক সো আজিৰ ভিডিওটো কেনেকৈ কি লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আজিৰ কাৰণে বাই বাই থেংক ইউ ফৰ ৱাচিং